আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি সকলো ইতিমধ্যে জানো যে চুমি বৰা বৰ্তমান ডিব্ৰুগড় লকআপত আছে। চুমি বৰা আৰু তাৰ্কিক বৰা দুয়ো। আৰু মহিলাৰ লকআপত যিহেতু বহুত লেতেৰা হৈ আছিলে, বহুদিনৰ বাবে কোনো নাছিলে, সেইবাবে বহুত চাফা চুফা কৰি চুমি বৰাক তাত ৰখা হৈছিলে। আৰু বৰ্তমান চুমি বৰাৰ সহযোগী হিচাপে লগত পাইছে স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱা। এতিয়া প্ৰথমতে যেতিয়া চুমিক লকআপত অনা হৈছিলে তেতিয়া লকআপত কোনো নাছিলে, যিহেতু লকআপ বহুত লেতেৰা হৈ আছিলে, সেইবাবে বহুত পুলিচৰ হতুৱাই চাফা তাফা পুলিচে নিজে কৰি মেলি চুমিক ৰখা হৈছিলে। আৰু তাৰ পাছত যেতিয়া এতিয়া লগ হৈছে যে প্ৰহেলিকা বৰুৱা স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱা হৈছে এতিয়া চুমিৰ সহযোগী। আৰু পুৰুষৰ লকআপত এতিয়া একেলগে আছে পুৰুষৰ লকআপত একেলগে ভায়েক আৰু ককায়েক তাৰ্কিক আৰু তাৰ্কিকৰ ভায়েক অম্লান একেলগে ডিব্ৰুগড় থানাত লকআপত আছে। ককায়েক ভায়েক একেলগে। আৰু এইফালে প্ৰহেলিকা আৰু চুমি বৰা, প্ৰহেলিকা বৰুৱা আৰু চুমি বৰা একেলগে আছে। আৰু জেৰাৰ তথ্যসমূহ ৰেকৰ্ড কৰিছে SITয়ে। আৰু চুমিৰ বহুত বেছি তাত থকাৰ বহুত লকআপত কান্দিছে, ইমান কষ্টত তেওঁ থাকিব নোৱাৰে, বহুত কিবা কিবি আমি ইতিমধ্যে শুনি আহিছোঁ। যেতিয়া প্ৰহেলিকাক প্ৰথম লগ পাইছিলে তেওঁ বহুত দেৰিলৈ, শনিবাৰে যেতিয়া প্ৰথম লগ পাইছিলে 45 মিনিট মানলৈ প্ৰহেলিকাক তেওঁ ঘূৰিয়ে চোৱা নাছিলে। চুমিয়ে প্ৰহেলিকা বৰুৱাক 45 মিনিট মানলৈ ঘূৰিয়ে চোৱা নাছিলে। যিহেতু তেওঁৰ গাত দুখ নাই, তেওঁ হৈছে নিজেই হৈছে এগৰাকী ফিল্ম এক্ট্ৰেছ বা বহুত কিবা কিবি ৰীল ৰাণী। গতিকে তেওঁ সেই লকআপত জাহা তাহা মানুহৰ লগত তেওঁ কথা পতাৰ অভ্যাসো নাই, বা চিনাকি হোৱাৰ তেওঁৰ হয়তো অভ্যাস নাছিলে। বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত তেওঁ থকা অভ্যাস আছিলে। গতিকে তেওঁ প্ৰহেলিকাক 45 মিনিট মানলৈ ঘূৰিয়ে চোৱা নাছিল। তাৰ পাছত কিন্তু তেওঁৰ লগত একেলগে বহুত কথা পাতিব পৰা তেওঁ হৈ গ'ল। কাৰণ যিহেতু তেওঁৰ লগ আৰু এতিয়া প্ৰহেলিকাৰ বাহিৰে আৰু কোনো নাই লকআপত, গতিকে তেওঁনো আৰু কিমান দেৰি থাকিব। গতিকে তেওঁ চুমিয়েনো প্ৰহেলিকাৰ সৈতে বাৰু কি কথা পাতিছে, প্ৰহেলিকাৰ লগত ইমানখিনিলৈকে কথা পাতিব পৰা হৈ গ'ল যে প্ৰেমৰ কথা কৈ কান্দি পেলাইছিল চুমিয়ে প্ৰহেলিকাৰ আগত। প্ৰেমৰ কথা এতিয়া তেওঁ কি পাতিছিলে সেয়া প্ৰহেলিকাই জানিব, আৰু কি কথা পাতিছিলে সেয়া প্ৰহেলিকাই জানিব আৰু চুমি বৰাই জানিব। অচিনাকি মানুহক তেওঁ সৈতে চিনাকি হোৱাৰ চুমিৰ অভ্যাসো নাছিলে। তেনেকে অচিনাকিবোৰৰ সৈতে চুমিৰ চিনাকি এতিয়া নতুনকৈ হৈছে। সেয়া হৈছে প্ৰহেলিকা বৰুৱা। এয়া হৈছে একেবাৰে অচিনাকি মানুহ। যিহেতু মহিলা লকআপত আৰু বেলেগ লগ নাই, অকলে থাকিব লগা হৈছিলে। যদিও তাৰ্কিকো আছে ডিব্ৰুগড় লকআপত, তাৰ্কিক আছে ভায়েকৰ সৈতে, কাৰণ পুৰুষৰ লকআপত আৰু চুমিৰ তেনেকুৱা কোনো ইয়াত মহিলাৰ লগ নাছিলে। গতিকে একেটা সময়তে স্বামী হত্যাকাৰী এগৰাকী মহিলা আহিছিল আৰু তেওঁৰ সৈতে কথা বাৰ্তা হ'ব লগা হৈছিল। যদিও প্ৰথমতে 45 মিনিট মানলৈ তেওঁ কথা বাৰ্তা হোৱা নাছিল, ঘূৰিও চোৱা নাছিল। তাৰ পাছত কিন্তু একেলগে প্ৰেমৰ কথাও পাতিব পৰা তেওঁ হৈ গ'ল। আৰু তাৰ পাছতে হ'ল যে তেওঁৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি থকা সকলোবিলাক তেওঁ লকআপত যিহেতু অসুবিধা পাইছে, গতিকে যিখনৰ পৰা ব্ৰেকফাষ্ট লাঞ্চ আৰু এইবিলাক যোগাৰ ধৰিছিলে, ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰক লৈ চুমিৰ অভিমান হৈছে যে সেইবিলাক তেওঁ খাব নোৱাৰে। এনেকুৱা খানা কিয় দিছে, তেওঁ সেইবিলাককো লৈ আপত্তি কৰিছে। আৰু ৰামবদন হোটেল বুলি এখন হোটেলৰ পৰা মছলাযুক্ত চব্জি নাখায় চুমিয়ে। গতিকে কৈছে যে ৰামবদন হোটেলৰ মছলাযুক্ত চব্জি নাখায় চুমিয়ে, সেইটো এটা আপত্তি কৰিছে। আৰু নীলকণ্ঠ হোটেলৰ লাঞ্চ আৰু ডিনাৰক লৈও 100টামান অভিযোগ কৰিছে চুমিয়ে। গতিকে ইফালে জেৰাৰ তথ্য ৰেকৰ্ড কৰিছে SITয়ে। ইতিমধ্যে চুমিয়ে নাম লোৱা 3 চিকিৎসকক গোপনে জেৰা কৰিছে। আৰু আনফালে পুৰুষৰ লকআপত একেলগে আছে ভায়েক আৰু ককায়েক দুয়ো। আৰু প্ৰশ্ন সুধিলেই চুমিয়ে কান্দি দিছে। চুমি বৰাই প্ৰশ্ন সুধিলে কান্দি দিছে আৰু তেওঁ কোনো ধৰণৰ কথা ক'বলৈ বিচৰা নাই। আৰু শেষত এতিয়া 4 ভুক্তভোগীয়ে FIR দিছে চুমি আৰু বিশালৰ হৈ। যিটো কথা অলপ সময় আগলৈকে আছিলে যে এতিয়ালৈকে চুমি আৰু বিশালৰ বিষয়ে কোনো অভিযোগ অহা নাই। গতিকে অভিযোগ নাহিলে হয়তো কোনো ধৰণৰ অভিযোগ যদি তেওঁলোকৰ পক্ষে নাহে তেতিয়া হয়তো তেওঁলোক এৰা পৰিবও পাৰে। কিন্তু এতিয়া 4জন ভুক্তভোগীয়ে FIR দিছে বুলি গম পোৱা গৈছে। চুমি আৰু বিশালৰ বিৰুদ্ধে মুখ খুলিছে
ভুক্তভোগীসকলে। গতিকে আমি ইতিমধ্যে সেইখিনি গমেই পাই আহিছোঁ। আৰু যিয়ে নহওক পৰিস্থিতিত যেতিয়ালৈকে যিমান কোটিটকীয়া হোটেলত থাকক, কিন্তু পৰিস্থিতিয়ে ইমানখিনিলৈকে বাধ্য কৰাইছে যে একেলগে সহযোগী হিচাপে স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱাৰ লগত থাকিব লগা হৈছে, একেলগে কথা পাতিব লগা হৈছে। এতিয়া হত্যাকাৰীৰ লগত কোনো পাৰ্থক্য নোহোৱাৰ দৰে হৈছে চুমি একেলগে সংগী হৈছে প্ৰহেলিকা বৰুৱা। আৰু উপায় নাইকিয়া হৈছে। গতিকে কিনো কৰিব, এতিয়া খোৱা বোৱাটো আপত্তি হৈছে, থকাটো আপত্তি হৈছে। গতিকে এইদৰে থাকিব লাগিবই, যিহেতু কামেই হৈছে, তেনেকুৱা নহয় জানো। গতিকে এতিয়া প্ৰহেলিকা আৰু চুমি বৰা একেলগে লকআপত। গতিকে তেওঁলোকৰ অনুভৱখিনি তেওঁলোকে গম পাব, কেনেকুৱা লাগিছে থাকি। আমি অনুমানহে কৰিব পাৰোঁ। কিন্তু সেই যে বিলাসী গাড়ী, বিলাসী ঘৰ দুৱাৰ, সাজ পোছাকৰ পৰা আঁতৰি থাকি, এইখিনিও আচলতে অভিজ্ঞতা। মানুহে জীৱনত বহুত ধৰণৰ অভিজ্ঞতা ল'ব লগা থাকে। গতিকে আগৰখিনি তেওঁ যিখিনি বিলাস কৰিছিলে, বিলাসী বাহনত ঘূৰিছিলে, ফুৰিছিলে, পিন্ধিছিলে, খাইছিলে, এতিয়া লকআপত বা থাকি কেনেকুৱা লাগে সেইখিনিও চাগে তেওঁলোকৰ ইতিমধ্যে অভিজ্ঞতা হৈ গৈছে। আৰু লাগিলে বেছিদিন থাককেই বা নাথাককেই, সোনকালে ওলাই আহক বা বহুদিনেই থাকক, কিন্তু বৰ্তমানৰ পৰিস্থিতি যিখিনি হৈছে সেইখিনিত দস্তুমত তেওঁলোকে গম পাইছে যে লকআপত থাকিলে খোৱা বোৱা থকাৰ অভিজ্ঞতাখিনি বা কেনেকুৱা। গতিকে এইকণকে আজি ক'লোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।